পুনৰটা ভিডিঅ'লৈ স্বাগতম জনাইছো গাইজ এপিডিচিএলৰ 5000 পোষ্ট হয় গাইজ অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ এণ্ড সহায়কৰ পোষ্ট আহি পৰিছে আৰু আমাৰ যেটো অৰ্হতা বিচাৰিছে 8 পাস 10 পাস 12 পাস এণ্ড গ্ৰেজুৱেচন এটা সকলোখিনি বিভাগৰ এটা বিশেষকৈ আমাৰ অৰ্হতা বিচাৰে তো সেইখিনি হৈছে ইয়া আৰু এপ্লিকেশন ফিজটো সকলোৱে জানে যে আমাৰ এপিডিচিএলৰ অকমান টকা লয় যেনেকৈ 47.20 ৰ পৰা লয় 297.20 লৈকে হয়তো 297 টো জেনেৰেলৰ হ'ব পাৰে আৰু স্টাৰ্টিং ডেট নটিফাইড সুন কিয়নো স্টাৰ্টিং ডেট টো জুলাই মাহৰ পৰা ওলাব আৰু তোমালোকে এইটো ওয়েবসাইট ভিজিট কৰিব পৰা এটা খুব ভাল ওয়েবসাইট হয় আৰু লগতে ইয়াত আমাৰ উল্লেখ কৰি দিছে যে কেতিয়া কিমান পোষ্ট ওলাব জুলাই মাহত পুনৰ ওলাব 22765টা পদৰ বিজ্ঞাপন আৰু এই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে আৰু হয়তো এয়া পোষ্ট অতি সোনকালে আহিব আৰু এয়া তোমালোকে পিডিচিএল ৰিকুৱাৰমেন্ট টেস্ট পোষ্ট এনেকা ধৰণৰ অকল এইটো বুলি নহয় আৰু বহুত ধৰণৰ এনেকা পোষ্ট ওলাব তো তোমালোকে ৰেডি হৈ যোৱা আৰু 5000 পোষ্ট আমাৰ এপিডিচিএল আহি আছে আৰু লগতে এডিআৰইও আহিব তো তোমালোকে ৰেডি হৈ যোৱা পঢ়া শুনাত মন দিয়া আৰু অকমান পঢ়া আৰু সকলোখিনি লাষ্ট ভিডিঅ'ত বহুতে মৰম দিছে আৰু তোমালোকে বহুখিনি কমেন্ট কৰিছা কিয়নো যে বোলে কাট অফ ইমান যাব পাৰে বা তুমি এনেকা ভিডিও বনা আমক তামক ভিডিও বনোৱা এনেকা ধৰণৰ কথা কৈছে কমেন্টত আৰু খুবে বেয়াও দিছে খুবে ভালো দিছে তো কথাটো হ'ল যে তোমালোকে এডভাৰটাইজটো চাবা আৰু ভালকে তাৰপিছতে কমেন্টস কৰিবা কিয়নো অসম পুলিচৰ এডভাৰটাইজটো ভালকে মন দি কেনে চাবা কি লিখা আছে পইণ্টবোৰ চাবা তাৰ পিছতে কমেন্টস কৰিবা ইমান কাট অফ যাব পাৰে হয় তোমালোকে দেখিলাই যে যেটো আমাৰ এতিয়া 5000 পোষ্টৰ যেটো আমাৰ অসম পুলিচৰ 5500 কিমানটা পোষ্টৰ ইমান হাই কাট অফ গৈছে তো তোমালোকে এটো এক্সপেক্ট কৰি থাকা যে বোলে কম কাট অফ যাব সো এটা কিমান হাই কাট অফ গৈছে কিমান লৰাই কিমান কষ্ট কৰি ইমান ভাল মাৰ্ক পায়ো আজি ৰিটেন দিবলৈ নাপালে ভাইবা দিবলৈ নাপালে তো সেই কাৰণে তোমালোক কৈছো যে এক্সপেক্ট কৰি থাকিবা যে বোলে ইমান কম কাট অফ যাব তোমালোকে 2-3 মাৰ্ক বেছিকে ধৰি ৰাখিবা সদায় তেতিয়াহে তোমালোকে চাকৰিটো পাব পাৰা তো হে আৰু ইমানখিনি এক্সপেক্ট কৰি নাথাকিবা যে বোলে ইমান কম কাট অফ যাব পাৰে এনেকা কাট অফ যাব পাৰে ইমানখিনি ক্যালকুলেট কৰি নাথাকিবা তোমালোকে সদায় 5 মাৰ্ক বা 2-3 মাৰ্ক বেছিকৈ ধৰিবা তেতিয়াহে তোমালোকে চাকৰি পোৱাত সক্ষম হ'বা আৰু আই হোপ তোমালোকে বহুখিনি কষ্ট কৰি আছা আৰু নিশ্চয় তোমালোকে সাকসেস হ'বা এদিন নহলে এদিন আৰু কমেন্টস এটা কৰি দিবা কিয়নো কষ্ট কৰি আছা হয়তো সাকসেস হ'বাই তো কষ্ট কৰি যোৱা তাকে কামনা কৰিছো আৰু লগতে আজিলে বাই ধন্যবাদ জয় অসম প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে ভিডিঅ লাইক কৰি দিবা শেয়াৰ কৰি দিবা বন্ধু বান্ধৱীলৈ আজিলে বাই ধন্যবাদ জয় অসম